সম্পূৰ্ণ অসমৰ বেলেগ বেলেগ জেগাৰ পৰা বিভিন্ন ৰোগী আহিছে আপোনাক লগ পাবৰ কাৰণে এই যে মানুহৰ খুদ বৈছে নিজৰ ৰোগটো ঠিক কৰিবৰ বাবে স্যাৰ কিহৰ কাৰণে ওভাৰৱেট মানুহবিলাক যদি সাডেনলি খিনাই যায় তেতিয়া তেওঁৰ গোল ব্লাডাৰ ষ্টোন হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে সপ্তাহে 1 কেজিহে খিনাব লাগে যিবিলাক মানুহে মাইকী মানুহে পিল লয় গৰ্ভ নিৰোধক বড়ি তেওঁলোকৰো গোল ব্লাডাৰ ষ্টোন হোৱাৰ সম্ভাৱনা থাকে মহিলাসকলৰ বেছিকৈ কিডনি ষ্টন হয় নে পুৰুষৰ স্যাৰ হাড়ত হোৱা টিউমাৰ হোমিওপেথিকৰ দ্বাৰা ঠিক হয় ষ্টাডি কৰি পেলাই হোমিওপেথিক মেডিচিনৰ চিম্পটমেটিকলি দিয়া হয় যদি জিভাখন বাছি ৰাখিব পাৰে নহয় বহুত বেমাৰেই নহয় আপোনালোকৰ হোমিওপেথিকৰ দৰৱে লাহে লাহে কাম দিয়ে এই কথাটো কিমান সঁচা 2022 পৰা মই একদম প্ৰেক্টিকেলি গোল ব্লাডাৰ ষ্টোন কিডনি ষ্টোন পাইলছ বা ফেটি লিভাৰ বা হিপাটোমেগালি লিভাৰ সাইজটো ডাঙৰ হয় ভালদৰে চিকিৎসা কৰি আছে এতিয়ালৈকে 2000 ওপৰত টোটেল সাৰ্জিকেলি মোৰ ভাল হৈছে মাছৰ কাঁইট হওক কিবা কাঁইট হওক ডিঙিত যদি লাগিছে ছাৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ মই গুৱাহাটীৰ পৰা আহিছোঁ আজি নগাঁৱলৈ এজন বিশেষ চিকিৎসকক লগ পাবৰ বাবে কাৰণ তেখেতৰ নাম মই ইতিমধ্যে বিভিন্ন জনৰ মুখত শুনিছোঁ আৰু মই জনামতে তেখেত এগৰাকী খুব ভাল চিকিৎসক তেখেত এগৰাকী হোমিওপেথিক চিকিৎসক আৰু তেখেতৰ নাম হৈছে ডক্টৰ বাহাৰুল ইছলাম আৰু তেখেতৰ চেম্বাৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম তাৰ আগতে মই কৈ থওঁ তেখেতৰ চেম্বাৰখনৰ নাম হৈছে জাৰ্মান হোমিও ক্লিনিক আৰু তেখেতে বহু ৰোগীক ইতিমধ্যে সুস্থ কৰি তুলিছে বিশেষকৈ কি বেমাৰৰ বাবে ইয়ালৈ ৰোগী আহে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ কিডনিত পাথৰ হ'লে পাইলছ হ'লে টিউমাৰ হ'লে এপেণ্ডিচাইটিছ হ'লে আৰু ইয়াৰ উপৰি এনেকুৱা বহুত কাৰণত তেখেতক লগ পাবৰ কাৰণে বহু ৰোগী ইয়ালৈ আহে মই জনামতে লখিমপুৰ ধেমাজি ঢকুৱাখানা নগাঁও হোজাই হাজো ইফালে কৰিমগঞ্জ বিভিন্ন জেগাৰ পৰা তেখেতক লগ পাবলৈ ৰোগী আহে গতিকে পলম নকৰোঁ তেখেতৰ সৈতে কথা পাতিম আৰু এই ৰোগসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম অৱশেষত মই আহি উপস্থিত হ'লোহি সেই বিশেষ ব্যক্তিগৰাকীৰ কাষত আৰু তেখেত হৈছে ডক্টৰ বাহাৰুল ইছলাম আৰু তেখেতৰ নাম বিভিন্নজনে জানে বিশেষকৈ ধিং নগাঁও চলচলি এই অঞ্চলটোত আৰু তেখেতৰ হোমিওপেথিক চিকিৎসক হিচাপে এটা বিশেষ নাম আছে তেখেতৰ সন্মুখত ইমানেই ৰোগী বহি আছে তেখেতক লগ পাবৰ বাবে মই ভাবিলোঁ কিছু সময় তেওঁৰ পৰা ল'বলৈ চেষ্টা কৰিলোঁ আৰু মোৰ কাষতে তেখেত আছে ডক্টৰ বাহাৰুল ইছলাম ডাঙৰীয়া নমস্কাৰ নমস্কাৰ মই ডক্টৰ বাহাৰুল ইছলাম মই বৰ্তমান হোমিওপেথিক চিকিৎসক হিচাপে ধিং এভাৰিয়ত কৰ্মৰত আৰু মই চলচলি জাৰ্মান হোমিও ক্লিনিকত মই পিছবেলা 2 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে মই ৰোগী চাওঁ আৰু ইয়াত বিশেষকৈ বিভিন্ন ধৰণৰ সাৰ্জিকেল কেছ হোমিওপেথিক চিষ্টেমত অপাৰেশ্যন নোহোৱাকৈ কিউৰ কৰা হয় ছাৰ মই সেইখিনি কথা পাতিম ছাৰ সন্মুখত ইমান মানুহ আৰু মই আহোঁতে কথা পাতিলোঁ কোনোবা লখিমপুৰৰ পৰা আহিছে কোনোবা ধেমাজিৰ পৰা কোনোবা উজনি অসমৰ পৰা নগাঁও নলবাৰী সম্পূৰ্ণ অসমৰ বেলেগ বেলেগ জেগাৰ পৰা বিভিন্ন ৰোগী আহিছে আপোনাক লগ পাবৰ কাৰণে ছাৰ এই জনপ্ৰিয়তা আৰু এই যে মানুহৰ খুদ বৈছে নিজৰ ৰোগটো ঠিক কৰিবৰ বাবে ছাৰ কিহৰ কাৰণে যাদুটো কি আছে ছাৰ হয় ছাৰ আজিকালি চাওক যিকোনো মানে ধনীৰ পৰা দুখীয়া মানুহলৈ মানুহবিলাকে প্ৰথম অপাৰেশ্যন কৰিব নোখোজে গতিকে যেতিয়া মানুহে আল্ট্ৰাচাউণ্ড কৰে কিবা এটা পেইন এবডোমেন হয় বা যিকোনো কাৰণে যদি আল্ট্ৰাচাউণ্ড কৰাৰ পিছত যদি ধৰা পৰে যে কিবা এটা কিডনি ষ্টোন হৈছে বা গোল ব্লাডাৰ ষ্টোন হৈছে বা জৰায়ুৰ টিউমাৰ হৈছে বা লিভাৰত চৰ্বি জমা হৈছে লিভাৰটো ডাঙৰ হৈ গৈছে বা পেটত কিবা অবষ্ট্ৰাকশ্যন আছে বা এপেণ্ডিচাইটিছ আছে সেইবিলাক প্ৰথমতে ডক্টৰসকলে এলোপেথিক চিষ্টেমত অনলি অপাৰেশ্যন কৰিব লাগে গতিকে তেওঁলোকে যদি অপাৰেশ্যনৰ কথা কয় তাৰপিছত মানুহবিলাক নাৰ্ভাছ হৈ পৰে আৰু বহুত দুখীয়া মানুহ আছে তেওঁলোকে যেহেতু টকা মেনেজ কৰিব নোৱাৰে আৰু মেনেজ কৰিলেও গৰু ছাগলী মাটি বিক্ৰী কৰি তেওঁলোকে অপাৰেশ্যন কৰিব লগা হয় গতিকে এনেকুৱা ক্ষেত্ৰত সেই মানুহখিনিক সকাহ দিবৰ কাৰণে হোমিও চিষ্টেমটো আছে আৰু এই হোমিওত এইবিলাক অপাৰেশ্যন নোহোৱাকৈ কিউৰ হয় ভাল হয় মোৰ বহুতকেইটা প্ৰশ্ন আছে ছাৰ প্ৰথম প্ৰশ্ন ছাৰ জাৰ্মান হোমিও ক্লিনিক আপুনি নাম দিছে ছাৰ হোমিওপেথিকৰ আৰম্ভণি জাৰ্মানৰ পৰা হৈছিল কাৰণে নামটো তেনেকৈ দিয়া হ'ল নে আৰু আপুনি কেনেকৈ ইনস্পায়াৰ হ'ল যে আপুনি এগৰাকী হোমিওপেথিক চিকিৎসক হ'ব যে হয় হয় মই হোমিও চিষ্টেমটো দেখিছোঁ যে যিবিলাক অসমত নপঢ়া মানুহ আজিৰ পৰা 30 বছৰ আগতে অসমত কোৱালিটি থকা ডক্টৰ নাছিলে কিন্তু বাকী মানুহখিনিয়ে হোমিও চিকিৎসা কৰিছিল আৰু যথেষ্ট পুৰণি ৰোগবিলাক ভাল কৰিছিলে গতিকে মই ভাবোঁ য'ত নেকি নপঢ়া কোৱাক ডক্টৰ এজনে বাংলা মিডিয়ামৰ কিতাপ পঢ়ি যদি ক্ৰিটিকেল বেমাৰ এটা ভাল কৰিব পাৰে তাত
আমি জানি শুনি ভালদৰে কোৱালিটি থকা মানুহখিনি যিবিলাক ভাল পাৰ্চেণ্টেজ থকা ভাল যিবিলাক মানে IQ থকা ছাত্ৰ যদি হোমিও পঢ়ে তেওঁলোকে ক্ৰিটিকেল কেছ কিয় মেনেজ কৰিব নোৱাৰিব গতিকে সেইটো হিচাপত মই ভাবি মই হোমিওত কিন্তু এডমিশ্যন লৈছিলোঁ যে মই মই ভালদৰে পঢ়ি মই হোমিওত যিবিলাক ক্ৰিটিকেল কেছ আছে সেই কেছবিলাক চিকিৎসাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম মই ডিপলি মই ষ্টাডি কৰিম আৰু সেইটো হিচাপতে মই ডিপলি ষ্টাডি কৰিছোঁ আপুনি জানে যে এজন মানুহ গ্ৰেজুৱেট লোৱাৰ পিছত তেওঁ যিমান জানে গ্ৰেজুৱেশ্যন কৰাৰ পিছত যদি 100-200 কিতাপ যদি ষ্টাডি নকৰে তেতিয়া কিন্তু বহুত জ্ঞানৰ পৰা মানে নলেজ গেইন কৰিব নোৱাৰে গতিকে নলেজ গেইন কৰিবলৈ হ'লে মানুহবিলাকে প্ৰথম জানিব লাগিব আৰু বহুত ডিপলি ষ্টাডি কৰিব লাগিব গতিকে মই BSMS কোৰ্চ অসমৰ পৰা কমপ্লিট কৰাৰ পিছত মই এই ক্ৰিটিকেল কেছ ষ্টাডি ভাল কৰাৰ কাৰণে যথেষ্ট ষ্টাডি কৰিছোঁ আৰু আজি বিভিন্ন ধৰণৰ ক্ৰিটিকেল কেছ মই অপাৰেশ্যন নোহোৱাকৈ মই ভাল কৰোঁ যেনেকুৱা জৰায়ুৰ টিউমাৰ হ'লে বা কিডনী ষ্টোন বা গল ব্লাডাৰ ষ্টোন আৰু সেইবিলাক কেছ মানুহবিলাকে যেতিয়া জানে যে অপাৰেশ্যন নোহোৱাকৈ ভাল হয় গতিকে সেইবিলাক এজন ভাল হ'লে দুজনৰ পৰা 4জন এনেকৈ মানুহবিলাক এতিয়া বৰ্তমান মুখে পাব্লিচিটি এটা হৈ যায় ন মাউথ পাব্লিচিটি এটা হয় পাব্লিচিটি হৈছে গতিকে মানুহবিলাক বৰ্তমান মোৰ ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা লখিমপুৰ ধেমাজি তিনিচুকীয়া বা ধুবুৰী বৰাকবেলি সব জেগাৰ পৰা মোৰ তাত মানুহ আহে স্যাৰ আপুনি হোমিওপেথিকৰ মানে কোৰ্স ক'ত কৰিছিলে আৰু কিমান চনত কৰিছিলে আৰু তেতিয়া সময়টো কেনেকুৱা আছিল সেই সময়ত হয় মই হোমিও কোৰ্স কৰিছোঁ আসাম হোমিওপেথিক মেডিকেল কলেজ নগাঁৱৰ পৰা সেই সময়টোত মানে হোমিওপেথিক বুলি ক'লে মানুহ এজন লাগিলে ফাৰ্মাচিষ্ট পঢ়িব বা পেৰামেডিকেল এটা কোৰ্স কৰিব কিন্তু হোমিওপেথিক বৰ্তমানলৈকে হোমিও কোৰ্স মানুহে পঢ়িব নোখোজে হা কিয় স্যাৰ তাত হৈছে চৰকাৰৰ অৱহেলা আৰু পঢ়াৰ পিছত চাকৰি নাপায় আৰু দ্বিতীয়তে হোমিওপেথিকত মানুহবিলাকে একো নাই বুলি ভাবে কিন্তু হোমিওপেথিকত যে ইমান ভাল কোৰ্স এটা য'ত এলোপেথিকত অপাৰেশ্যন কৰিব লাগে আৰু অপাৰেশ্যন নোহোৱাকৈ হোমিওত ভাল হয় গতিকে এলোপেথিকত কোনো গুণে হোমিও কম নহয় আৰু সেইটো হিচাপত আমাৰ যিজন মানুহ হোমিও আৱিষ্কাৰ কৰিছিলে ডক্টৰ খ্ৰীষ্টিয়ান ফ্ৰেডৰিক ছেমুৱেল হেনিমেন তেওঁ এজন জাৰ্মানৰ এলোপেথিক চিকিৎসক আছিলে তেওঁৰ জন্ম হৈছিলে 1755 চনত জাৰ্মানীত তাৰপিছত 1778 চনত তেওঁ MBBS ডিগ্ৰী কোৰ্স কমপ্লিট কৰাৰ পিছত যেতিয়া তেওঁ চিকিৎসাত মনোনিৱেশ কৰিলে তাৰপিছত দেখিলে যে তেওঁ কিছুমান ক্ৰিটিকেল কেছ যেনেকুৱা ষ্ট্ৰক কেছ পেৰালাইচিছ ব্ৰেইন টিউমাৰ বা বিভিন্ন ধৰণৰ টিউবাৰকুলোচিছ বা মেলেৰিয়া বা যিকোনো মানে সিভিয়াৰ এবডমিনেল যিবিলাক পেইন হয় মানে আজিকালিতো গল ব্লাডাৰ ষ্টোন আমি গম পাওঁ চিটি স্কেন কৰাৰ পিছত আল্ট্ৰাছাউণ্ড কৰাৰ পিছত তেতিয়াতো সেইটো নাছিলে কিন্তু এই কেছবিলাক যেতিয়া মানুহবিলাকে যে এলোপেথিকত ভাল নহয় তেওঁ পিছত এলোপেথিক ছিষ্টেমৰ প্ৰতি অলপ অনীহা আহিছিলে আৰু মানুহক সকাহ দিব পৰা নাছিলে পিছত তেওঁ এজন 14টা লেংগুৱেজৰ ওপৰত খুব পাৰদৰ্শিতা আছিলে এই মানুহজনৰ পিছত তেওঁ ট্ৰেন্সলেটৰ কামত মনোনিৱেশ কৰিলে তাৰপিছত যেতিয়া তেওঁ বিভিন্ন লেংগুৱেজ ট্ৰেন্সলেট কৰিছিলে জাৰ্মানী সেই সময়টোত বিভিন্ন যিবিলাক পপুলাৰ লেংগুৱেজ তেওঁ সবতে যেতিয়া ট্ৰেন্সলেট কৰিলে ইয়াৰ বাহিৰেও তেওঁ জানিছিলে উৰ্দু জানিছিলে ফাৰ্চী জানিছিলে যেতিয়া ট্ৰেন্সলেট কৰাৰ সময়ত তেওঁ মেটাৰেমেটিকা মানে কুলেন্স মেটাৰেমেটিকা এটা কিতাপ আছিলে আৰু আৰবৰ ইবন চিনাৰ এটা মেটাৰেমেটিকা পিউৰা কিতাপ আছিলে সেইবিলাক যেতিয়া তেওঁ ট্ৰেন্সলেট কৰে বিভিন্ন লেংগুৱেজত আৰু তাৰ পৰা তেওঁ টকাও পাই তেওঁ জীৱিকা নিৰ্বাহ কৰিছিলে সেই ট্ৰেন্সলেটৰ সময়ত তেওঁ দেখিছিলে যে পয়জন ধ্বংস কৰিব পাৰি তাৰমানে তেতিয়া সেই চিনকোনা বাৰ্গৰ ওপৰত মেলেৰিয়া কেনেকৈ ভাল হয় চিনকোনা গছ এটাৰ তলত মানুহ এজন যদি ৰখি থাকে তাত মেলেৰিয়া চিমটমছবিলাক আহে আকৌ সেই গছৰ পৰা যেতিয়া ৰস চেপি উলিয়াই যদি মানুহক খোৱা হয় মেলেৰিয়া চিমটমছবিলাক নাইকিয়া হয় তেতিয়া তেওঁ দেখিলে যে আমি বিষ দি পয়জন না কৰিব পাৰি আৰু পিছত তেওঁ এই ধাৰণাটো লৈ যে এলোপেথিক ছিষ্টেমৰ বাহিৰত বেলেগ এটা ছিষ্টেম আৱিষ্কাৰ কৰিব পাৰে নেকি তেওঁ যথেষ্ট ষ্টাডি কৰি পেলাই তেওঁ এই হোমিও ছিষ্টেমটো 1796 চনত আৱিষ্কাৰ কৰি থৈ গ'ল আৰু ইয়াৰ পিছত এতিয়ালৈকে 100 পৰা 100জনলৈকে যিমান হোমিও চাইণ্টিষ্ট ৰিচাৰ্চ কৰা ভাল ডক্টৰ আছিলে গোটেইকেইজন এলোপেথিক ডক্টৰ হয় চবেই এলোপেথিক ছিষ্টেমটো তেওঁলোকে ৰাখিছে কিন্তু লগত হোমিও ছিষ্টেমটো মানুহৰ ৰিলিফৰ কাৰণে যাতে কোনো সাইড এফেক্ট নোহোৱাকৈ মানুহক কষ্ট নোহোৱাকৈ যাতে মানুহক সকাহ দিব পাৰি তাৰ কাৰণে তেওঁলোকে এই ছিষ্টেমটো আৱিষ্কাৰ কৰিলে আৰু সেইকাৰণে ডক্টৰ খ্ৰীষ্টিয়ান ফ্ৰেডৰিক ছেমুৱেল হেনিমেনৰ নামৰ কাৰণে তেওঁক মই বহুত ভাল পাওঁ শ্ৰদ্ধা কৰি এটা ছিষ্টেম আৱিষ্কাৰ কৰিছে সেই ছিষ্টেমৰ ওপৰত মই ডিপেণ্ড কৰি মই চলি আছোঁ গতিকে তেওঁৰ নামৰ কাৰণে আৰু তেওঁ জাৰ্মানীৰ হয় আৰু জাৰ্মানীৰ যিখিনি মেডিচিন খুব কোৱালিটি থকা মেডিচিন তেওঁলোকে বহুত ভালদৰে কোৱালিটি মেইনটেইন কৰে সেইকাৰণে মোৰ চেম্বাৰটোৰ নাম জাৰ্মান হোমিও ক্লিনিক দিলোঁ জাৰ্মানত যেহেতু প্ৰথম আৰম্ভ হৈছিলে গতিকে ছাৰে জাৰ্মান হোমিও ক্লিনিক হিচাপে ক্লিনিকখনৰ নাম ৰাখিছে ছাৰ এতিয়া মই আহোঁ একদম মেইন কথা বেমাৰ কেনেকৈ হয় কি কাৰণে হয় আৰু ইয়াত চিকিৎসা কেনেকৈ হয় আৰু এইখিনিতে মই আপোনালোকক কৈ থওঁ যে ধৰক গল ব্লাডাৰত পাথৰ হোৱা বা কিডনিত পাথৰ হোৱা বা এপেণ্ডিচাইটিছ তাৰপিছত লিভাৰ
চিৰচিছ হয়নে ছাৰ আৰু ইয়াত বহুত কেইটা আছে হাড়ত হোৱা টিউমাৰ কঁকালৰ বিষ এইকেইটাতো মোৰো হৈ আছে বাৰু এনিৱে এইসমূহ বেমাৰ অপাৰেশ্যন নোহোৱাকৈ কেনেকৈনো হোমিঅ'পেথিকত ঠিক হয় এই বিষয়ে আজি ছাৰে গোটেই ভিডিঅ'টোত আপোনালোকক আৰু কিছু সময় বৰ্ণনা কৰিব ছাৰ প্ৰথম কথা লিভাৰত ষ্টোন কিডনিত ষ্টোন কি কাৰণে হয় মেইন কাৰণটো কি হয় হয় লিভাৰত ষ্টোন হোৱাৰ প্ৰথম কাৰণ হৈছে আমাৰ যিটো লিভাৰৰ লগত এটা গ'ল ব্লাডাৰ থাকে গ'ল ব্লাডাৰত পিত্তৰ ৰস আমি পিত্তথলী বুলি কওঁ আৰু পিত্তৰ ৰস হৈছে যিটো বাইল সেই বাইলটোত কিছুমান কম্পজিশ্যন থাকে বাইল চল্ট যিটো কয় পিত্তৰ ৰস তাত কিছুমান কম্পজিশ্যন আছে কলিক এচিড বা ডিঅক্সিকলিক এনেকুৱা মানে বা লিথকলিক এচিড এনেকুৱা এই এচিড জাতীয় কিছুমান 4টা কম্পজিশ্যন আছে আৰু সেইবিলাক গ্লাইচিনৰ দ্বাৰা মানে বাণ্ডিং হৈ থাকে আৰু এইবিলাকৰ কাম হৈছে আপোনাৰ লিভাৰত যিখিনি কলেষ্ট্ৰল আছে লিভাৰে চিক্ৰেট কৰিব বা আমাৰ শৰীৰত যিখিনি কলেষ্ট্ৰল থাকে কলেষ্ট্ৰল এইটোৱে ডিজলভ কৰি দিয়ে যেতিয়া আমাৰ শৰীৰত মানুহে বিভিন্ন ধৰণৰ কলেষ্ট্ৰল জাতীয় খাদ্য বেছিকৈ ল'ব লিভাৰে বেছি কলেষ্ট্ৰল চিক্ৰেট কৰিব বা আমি বিভিন্ন কাৰণত কলেষ্ট্ৰল বেছি হোৱাৰ কাৰণে যদি 80% যিখিনি বাইল পিত্তৰ থাকিব তাত পানী থাকে 97% আৰু বাইল থাকে কলেষ্ট্ৰল থাকে 0.5% আৰু সেই তাত যেতিয়া কলেষ্ট্ৰলৰ পৰিমাণ বেছি হ'ব তেতিয়া কলেষ্ট্ৰল ক্ৰিষ্টেল আকাৰে এটা গোট মাৰি দিয়ে আৰু কলেষ্ট্ৰল বিলিৰুবিন পৰিমাণ যদি বেছি হয় আৰু বাইল চল্ট যদি কমি যায় তেতিয়া তাত পাথৰ ফৰ্ম হয় গ'ল ব্লাডাৰত আৰু সেইটো কি কাৰণে হয় সেইটো কাৰণ হৈছে হয় প্ৰথম হৈছে আমি হেল্ডি ডায়েট নাখাওঁ গতিকে আমি হেল্ডি ফুডছ খাব লাগে আমি যিখিনি খাদ্য খাওঁ তাত চাব বেছিভাগ আমি চাইট্ৰাছ ফুড খাব লাগে চাইট্ৰাছ ফুড মানে আমাৰ অলপ ডিজলভ কৰে হয়নে তাৰপিছত ইয়াৰ বাহিৰেও আমি কিছুমান এনেকুৱা কিছুমান খাদ্য আছে ধৰক আপুনি অবেছ মানুহ কোনোবা আছে অভাৰৱেট অভাৰৱেট মানুহবিলাক যদি ছাডেনলি ক্ষীণাই যায় তেতিয়া তেওঁৰ গ'ল ব্লাডাৰ ষ্টোন হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে সপ্তাহে 1 কেজিহে ক্ষীণাব লাগে যদি কোনোবাই ভাবে যে মই ক্ষীণাম আৰু যদি তাতকৈ বেছি ক্ষীণায় তেতিয়াহ'লে সেই যে যিখিনি হেৰি হ'ব অবেচিটি যিখিনি ফেটছবিলাক নাইকিয়া হ'ব ফেটছে বেছি কলেষ্ট্ৰল প্ৰডিউচ কৰিব তেতিয়া বাইলে সেইখিনি ডিজলভ কৰিব নোৱাৰি সেইটো কলেষ্ট্ৰল বেছি কলেষ্ট্ৰল ষ্টোন গোট মাৰি দিয়ে মাজতে এটা কথা সুধিম যেতিয়া আমি অভাৰৱেট হ'লোঁ কোনোবাই জিম গৈ পেলাই একদম লগে লগে বহুত ৱেইট দাঙি পেলাই লগে লগে ক্ষীণাই যায় কোনোবাই ধৰক আপোনাৰ হেৰি নোখোৱাকৈ থাকি পেলাই সেইটো কৰি পিনে সেইটো কাৰণ হ'ব পাৰে হয় তেতিয়া মানে ছাডেনলি যদি বেছি ক্ষীণায় সপ্তাহত যদি 1 কেজিতকৈ বেছি এটা সপ্তাহত ধৰক কোনোবাই 2 কেজি 3 কেজি মানে যিমান বেছি ফেটছ এটা সপ্তাহত কমাব 1 কেজিতকৈ যদি বেছি হয় ওজন কমে তেতিয়া দিগদাৰ আছে আৰু তেতিয়া মানে কি কাৰণ এই ফেটছবিলাক যে নাইকিয়া হ'ব তাৰ পৰা কলেষ্ট্ৰল চিক্ৰেট হ'ব গতিকে সেই কলেষ্ট্ৰল চিক্ৰেট হোৱাৰ কাৰণে কলেষ্ট্ৰল বাইলে যিমান কলেষ্ট্ৰল পিত্তৰহে গলাব লাগিছিল ডিজলভ কৰিব লাগিছিলে সিমান কৰিব নোৱাৰে কলেষ্ট্ৰল বেছি হৈ যায় পৰিমাণটো তাৰ কাৰণে ষ্টোন ফৰ্ম হয় আকৌ কিছুমান ধৰক মাইকী মানুহ কণ্ট্ৰাচেপ্টিভ পিল লয় কণ্ট্ৰাচেপ্টিভ পিলত ইষ্ট্ৰজেনৰ পৰিমাণটো বঢ়াই দিয়ে ইষ্ট্ৰজেন যদি শৰীৰত বাঢ়ে তেতিয়া কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়িব তাৰ কাৰণে আপোনাৰ যিবিলাক মাইকী মানুহে পিল লয় কণ্ট্ৰাচেপ্টিভ পিল গৰ্ভ নিৰোধক বড়ি তেওঁলোকৰো গ'ল ব্লাডাৰ ষ্টোন হোৱাৰ সম্ভাৱনা থাকে আৰু আমাৰ যিখিনি ফাষ্ট ফুড জাংক ফুড বা যিখিনি আমি ৰাস্তা ঘাটে বিভিন্ন ধৰণৰ যিবিলাক হোটেলত থকা যিবিলাক খাদ্য অইলি ফুড যিবিলাক ফ্ৰাইড ফুড যিখিনি আছে সেই ফ্ৰাইড ফুড খালে গ'ল ব্লাডাৰ ষ্টোন বেছি হোৱাৰ সম্ভাৱনা থাকে কাৰণ ফ্ৰাইড ফুড যে বনায় সেই তেলটো এবাৰতকৈ বেছি হিটত দিয়ে এবাৰতকৈ বেছি যদি হিটত দিয়ে তাত ট্ৰেন্সফেট জমা হয় সেই ট্ৰেন্সফেটে কলেষ্ট্ৰল বঢ়াই দিয়ে তাৰ কাৰণে গ'ল ব্লাডাৰ ষ্টোন বেছি হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে ফ্ৰাইড ফুডবিলাক আমি যিমান পাৰা যায় এৰি দিব লাগে সেইকাৰণে হোটেলৰ মালিকবিলাকেও অকণমান চাব লাগে চকু দিব লাগে তাৰপিছতে আহিলোঁ এই ছেম কিডনী ষ্টোন আৰু গ'ল ব্লাডাৰ ষ্টোন এই দুইটা কাৰণতে ছেম কাৰণ অলপ বেলেগ আছে হয় কিডনী ষ্টোন যেতিয়া ফৰ্ম হয় যে আমি যিবিলাক চ'ৰ্চ খাওঁ তাত যদি আপোনাৰ ইউৰিক এচিড অক্সেলেট ফছফেট বা কেলছিয়াম এইখিনি যদি বেছি পৰিমাণে সেই চ'ৰ্চবিলাকত থাকে তাৰপিছত সেইখিনি যদি আমি ধৰক এজন মানুহৰ দৈনন্দিন পানী 3 লিটাৰ প্ৰয়োজন হয় 3 লিটাৰ পানীত যদি আপুনি ছাপ'জ এইটো এটা বটল দেখাইছোঁ ইয়াত যদি আপুনি 50 গ্ৰাম চেনি মিক্স কৰে যিমান ডাঠ হ'ব ইয়াত যদি আপুনি 200 গ্ৰাম চেনি মিক্স কৰে বেছি ডাঠ হ'ব
গতিকে আমি দিনটোত 3 লিটাৰ মিনিমাম পানী খাব লাগে আপুনিতো 5 লিটাৰ লাগিব আমি ওখ বেছি যে আপুনি আপোনাৰ ছাৰ্ফেচ এৰিয়া বেছি মোৰ 3 লিটাৰ হৈ যাব আপোনাৰ 5 লিটাৰ লাগিব গতিকে যেতিয়া পানী কম পৰিমাণে খাব গতিকে আপোনাৰ শৰীৰত যিবিলাক চ'ৰ্চ খাব চ'ৰ্চত যদি আপোনাৰ কেলছিয়াম অক্সেলেট ফছফেট ইউৰিক এচিড বেছি আছে তেতিয়া পানী কমকৈ খালে সেইখিনি কিডনিত ক্ৰিষ্টেল আকাৰে ষ্ট'ন ফৰ্ম কৰে সেইকাৰণে আপুনি পানী বেছিকৈ খাব লাগে এতিয়া চাহ খালে আমাৰ চাহপাতত অক্সেলেট থাকে গতিকে চাহ খোৱাৰ আগতে আপুনি এগিলাচ পানী খাওক খোৱাৰ পিছত আপুনি চাহ খাওক তেতিয়া প্ৰব্লেম নহয় কিন্তু আমি ধৰক কিছুমানে ৰেড মিট খায় ৰেড মিট যেতিয়া খাব আপোনাৰ নৰ্মেলি পানী আপোনাৰ ধৰক 4 লিটাৰ লাগিব ৰেড মিট খালে ৰেড মিটত আপোনাৰ ইউৰিক এচিড বেছি থাকে ফছফেট কেলছিয়াম বেছি থাকে গতিকে ৰেড মিট খোৱাৰ সময়ত আপুনি 1 লিটাৰ পানী বেছিকৈ খাব লাগে যাতে সেইখিনি আমাৰ কিডনিৰ পৰা ক্ৰিষ্টেল ফৰ্ম হ'ব নোৱাৰে যাতে পেচাবৰ লগত যাতে ওলাই যায় কিন্তু সেইদিনা কি হয় জানে ভাত ইমান বেছিকৈ খায় অসমৰ মানুহখিনি সেইকাৰণে ভতুৱা ন গতিকে তাতকৈ মানে য'ত 4 লিটাৰৰ জেগাত 5 লিটাৰ খাব লাগিছে তাতে 1 লিটাৰ গোটেই দিনটোত 1 লিটাৰ পানী খায় গতিকে মেইন কাৰণ হৈছে ডিহাইড্ৰেশ্যন আপুনি খাদ্যৰ লগত ডিহাইড্ৰেশ্যন মানে পানীটো মেইনটেইন কৰিব লাগে যিহেতু পানী হৈছে আমাৰ শৰীৰত এটা নিউট্ৰিশ্যন আমি 6টা নিউট্ৰিশ্যনৰ ভিতৰত পানীও এটা নিউট্ৰিশ্যন গতিকে পানী নৰ্মেলি যিখিনি খাব লাগে তাতকৈ আমি যদি পানী কম খাই যদি আজি ৰাস্তা ঘাটে আপুনি বিভিন্ন ধৰণৰ ড্ৰিংকছ খাওঁ কিন্তু পানী পিয়াটো নাইকিয়া হৈ যায় গতিকে তাৰ সেইকাৰণে পেচাব যিমান ওলাই যায় তাত যদি সেই মই কোৱা যিখিনি ইউৰিক এচিড ফছফেট এইবিলাক যদি বেছি থাকে সেই কম পৰিমাণে পেচাবত সেইবিলাক থাকিলে এইবিলাক ক্ৰিষ্টেলৰ গোটেই কিডনি ষ্ট'ন ফৰ্ম হ'ব আৰু এটা ছাৰ মহিলাসকলৰ বেছিকৈ কিডনি ষ্ট'ন হয় নে পুৰুষৰ মোক কোনোবা এজন ডক্টৰে কৈছিলে পুৰুষৰহে বেছি হয় কিডনি ষ্ট'ন পুৰুষৰ বেছি হয় জেনেৰেলি তাৰ কাৰণ আছে মানে পুৰুষৰ ডিহাইড্ৰেশ্যনত বেছি হৈ থাকে কাৰণ পথাৰত কাম কৰিব পানী কমকৈ খাব মহিলাসকল সদায় বাউণ্ডাৰীৰ ভিতৰত থাকে অফিচত কোনো কাম কৰিছে অফিচটো ফেনৰ তলতে বহি থাকে মহিলাসকলে খুব ধুনীয়াকৈ বটল এটা লৈ আহে খুব নিয়াৰিকৈ তেওঁলোকে খায় তেওঁলোকে কিন্তু স্বাস্থ্যৰ প্ৰতি সজাগ কাৰণ পানীটো এনেকুৱা এটা বস্তু মহিলাসকলে বেছিকৈ ভাবে যে স্কিনটো সতেজ থাকে পানী খালে কিন্তু পানী স্কিনৰ লগতে মানুহৰ মন মগজু কাল ৰাখে মানে ঠাণ্ডা ৰাখে যদি মানুহৰ খং কমাই দিয়ে পানী বেছিকৈ খোৱা মানুহবিলাকে খং কম থাকে জেনেৰেলি H2O কথা কৈছে দেই H2O গতিকে সেইকাৰণে মহিলাসকলৰ জেনেৰেলি কিডনি ষ্ট'ন পুৰুষতকৈ কম হয় আৰু এটা কথা সুধি থওঁ মহিলাসকলে প্ৰস্ৰাৱ মানে যেতিয়া বহুত বেছি প্ৰস্ৰাৱ লাগে কিবা কাৰণত আমি ল'ৰা মানুহে য'তে ত'তে প্ৰস্ৰাৱ কৰি দিয়ে সেইটো এটা বেয়া কথা বাৰু নকৰিব আপোনালোকে গৈ পেলাই ইউৰিনেটৰ কৰিব কিন্তু মহিলাসকলে বহুত সময় প্ৰস্ৰাৱ ৰখাই থৈ দিয়ে তাৰ কাৰণে হ'ব পাৰে প্ৰস্ৰাৱ ৰখাই থোৱাৰ কাৰণে ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন হ'ব পাৰে আৰু এটা কথা মহিলাসকলে যদি ক'ৰবাত ধৰক এতিয়া আমি বজাৰত গৈছোঁ ক'ৰবাত যিকোনো মানে পাব্লিক প্লেচত গৈ পেলাই মতা মানুহে থিয় হৈ পেচাব কৰি দিয়ে কিন্তু এনেকুৱা বেক্টেৰিয়া কিছুমান আছে আপোনাৰ 1 ফুট 2 ফুট জঁপিয়াই দিব পাৰে গতিকে মহিলাসকলে বহি যেতিয়া পেচাব কৰে তাত যদি বেলেগ কোনোবা বেক্টেৰিয়া কিবা ইনফেকশ্যন থকা মানুহে পেচাব কৰি গৈছে তাত যদি এটা বেক্টেৰিয়া আছে জঁপিয়াই দিব পাৰে সেইকাৰণে মহিলাসকলে যিহেতু বহি পেচাব কৰে তেওঁলোকৰ ইনফেকশ্যনটো ইউৰিনেৰী বেছি ইনফেকশ্যন হয় সেইটোৱে হাড়ত হোৱা টিউমাৰ হোমিঅ'পেথিকৰ দ্বাৰা ঠিক হয় ঠিক হয় মোৰ তাত এতিয়ালৈকে যিমান বন টিউমাৰ আহিছে টিউমাৰৰ মানে এটা ভাগ আছে টিউমাৰ কিয় হয় ছাৰ প্ৰথম এটা একচুৱেলি মই ইয়াত ৰিচাৰ্চ কৰা নাই বেলেগ মানে বিভিন্ন কাৰণত যিখিনি কাৰণত হয় ৰিচাৰ্চ মই মেডিচিনহে দিওঁ গতিকে মই ষ্টাডি কৰি পেলাই হোমিঅ'পেথিক মেডিচিন চিমটমেটিকলি দিয়া হয় এইটো এটা হেৰি কাৰোবাৰ যদি টিউমাৰ হৈছে টিউমাৰৰ লগত কি ৰিলেটেড কি চিমটমছ আছে সেইখিনি চাই পেলাই আমি চিমটমেটিকলি ট্ৰিটমেণ্ট কৰোঁ গতিকে বাকী টিউমাৰটো কিয় হয় সেইটো মানে জাষ্ট খালি টাইপটো জানিব লাগে গতিকে আমি হয় তাৰ বেলেগ আমি যিটো মানে বিনাইন যিখিনি টিউমাৰ হয় সেইখিনি আমি কৰোঁ আৰু মেলিগনেণ্ট হ'লে মই নকৰোঁ গতিকে ইয়াত যিখিনি মানে মানুহ আহিব কোনোবাই যদি কয় যে এজনৰ বন কেঞ্চাৰ হৈ গ'ল সেইটো মোৰ তাত আহিলেতো লাভ নাই কিন্তু এনেই ক'ৰবাত বনটো বাঢ়িছে কেতিয়াবা দুখ পাইছিলে কেতিয়াবা দুখ পাইছিলে বা বিভিন্ন কাৰণত বন বাঢ়ি যায় মানুহৰ সেইবিলাক কিন্তু মোৰ তাত ট্ৰিটমেণ্ট হয় মেইনলি আহিলোঁ এতিয়া কঁকালৰ বিষ ছাৰ কঁকালৰ বিষ বা আপোনাৰ এইখিনি কি বুলি কয় স্পণ্ডিলাইটিছ এইখিনি বস্তুৰ ট্ৰিটমেণ্ট হয় হোমিঅ'পেথিকত হয় তাৰমানে কঁকালৰ বিষ চাওক আমাৰ যিটো মেৰুদণ্ডৰ ভিতৰত যিবিলাক ভাৰ্টিব্ৰা থাকে সৰু সৰু বন থাকে 30 টুকুৰা হাড় থাকে হয় তাৰ যিখিনি কঁকালৰ বিষ মেইনলি হয় চাৰ্ভাইকেল স্পণ্ডিলাইটিছ হ'ব মাজত যিখিনি থোৰাচিক যিটো ভাৰ্টিব্ৰা আছে তাত কিন্তু 12টা বন থাকে তাত মানুহৰ ফটককৈ নহয় আৰু হয় লাম্বাৰ ভাৰ্টিব্ৰাত হয় বেছি হয় লাম্বাৰ আৰু চেক্ৰেল সেইখিনি জেগাত বেছিকৈ হয় গতিকে সেইখিনি হোৱাৰ বহুত কাৰণ থাকে মানুহে বহুত ওজন বস্তু দাঙি দিয়ে কেতিয়াবা পৰি যায় কঁকালৰ ইউজটো বেছি হয়
বুজিছেনে বিভিন্ন কাৰণত হয় তাত ভিতৰত যিবিলাক নাৰ্ভ থাকে নাৰ্ভবিলাক স্পাইনেল কৰ্ডৰ পৰা দুয়োটা ছাইডত দুটা বনৰ মাজত দুয়োটা ছাইডত ওলাই গৈছে নাৰ্ভবিলাক কেতিয়াবা তাত বনবিলাক চাপ খাই যায় আৰু কেতিয়াবা বনবিলাক মানে ফচি পেলাই এটা বনৰ ভিতৰত নাৰ্ভবিলাক ফুলি বেলেগ এটা থাৰ্নিয়া বুলি কয় সেইবিলাক সোমাই যায় গতিকে এনেকৈ বিভিন্ন কাৰণত মানুহৰ পেইন হয় লাম্বাৰ স্পণ্ডিলাইচিছ বা লাম্বাৰ ডিস্ক ডিজেনেৰেশ্যন বুলি কয় বা প্ৰলাপছ হয় বা ভাৰ্টিব্ৰাৰ মাজতে হাৰ্নিয়েশ্যন হ'ব পাৰে গতিকে এনেকুৱা আপোনাৰ এলোপেথিকত মই দেখিছোঁ নিউৰলজিকেল যিবিলাক ট্ৰিটমেণ্ট তেওঁলোকে অপাৰেশ্যন কৰিব লাগে 5 বছৰ 10 বছৰ ভালেই যায় আকৌ হ'ব পাৰে ঠিক হোমিঅ'পেথিকত তেনেকুৱা যদি আপোনাৰ মেডিচিন যদি কাৰেক্ট হয় চিলেকশ্যন আপুনি বেমাৰটো ধৰিব পাৰিছে বেমাৰ ধৰিব লাগিব জানিব লাগিব ধৰিব লাগিব তাৰপিছত বেমাৰ হিচাপে যদি কাৰেক্ট মেডিচিন চিলেক্ট হয় আৰু সেই চিলেক্টেড মেডিচিন যদি ভাল কোম্পানীৰ হয় আৰু ড'জটো যদি পাৰফেক্ট হয় 4টা বস্তু যদি ডক্টৰে কাৰেক্ট কৰিব পাৰে আপুনি 100% হোমিঅ'পেথিকত কিউৰ হ'ব আৰু যেতিয়ালৈকে আপুনি কিউৰ নহয় আপুনি যদি ছাপ'জ মোৰ তাত ট্ৰিটমেণ্ট কৰিলে মই আপোনাৰ ভাল কৰিব নোৱাৰিলে এইটো বেমাৰ জানিলে মোৰ ৰং আছে মই চিলেক্ট কৰিব পৰা নাই সেইটোৱে কিন্তু হোমিঅ'ত ভাল হয় আৰু এটা লাষ্ট সুধিম মই ছাৰ পাইলছৰ সমস্যা বহুতৰ হয় বৰ্তমান সময়তো দেখিছোঁ আৰু পাইলছ কিয় প্ৰথম কাৰণ পাইলছটো হৈছে বুলি আমি কেনেকৈ গম পাওঁ ছাৰ সেইটো কৈ লওক ছাৰ পাইলছ হ'লে বহুতৰ হয় মেক্সিমাম মানুহৰ চাওক পাইলছ হোৱাৰ কাৰণ আমাৰ অসমৰ মানুহবিলাকৰ প্ৰায় হাতবিধ পেলু বেছিকৈ থাকে শৈপম থ্ৰেডৱৰ্ম ট্ৰাচিনা লাৰ্ভা এনেকুৱা পেলুবিলাক থাকে থাকে তাৰপিছত এই পেলুৰ ঔষধ মানুহবিলাকে নাখায় বছৰত 2বাৰকৈ পেলু টেবলেট খাব লাগে গতিকে আৰু মানুহবিলাকে পানী কমকৈ খায় গতিকে আৰু লিভাৰৰ প্ৰব্লেম কিছুমানৰ থাকে কনষ্টিপেশ্যন হয় বুজিছেনে সেই কনষ্টিপেশ্যনৰ পৰা মেইনলি আপোনাৰ পাইলছৰ প্ৰব্লেম হয় গতিকে পাইলছৰ প্ৰথম পায়খানা ৰাস্তাটো কি হ'ব কেতিয়াবা ফুলি যাব পায়খানা কঠিন হ'ব হোৱাৰ পিছত ফুলি যাব আৰু কেতিয়াবা তাৰ পৰা ফাটি গৈ পেলাই আপোনাৰ তেজ ওলাব পাৰে আৰু মেক্সিমামৰ পাইলছ হোৱাৰ আগতে খজুৱাই যদি পেলুৰ প্ৰব্লেম হয় তেতিয়া খজুৱাব বহুতেতো কৈ থাকে যে মানে প্ৰায়ে খজুৱাই থাকে কিন্তু তেওঁলোকে যে পেলুৰ টেবলেট নাখায় গতিকে সেই খজুৱতি পাৰে কেতিয়াবা জেগাটো ছিঙি যায় আৰু কেতিয়াবা পায়খানা কঠিন হ'লে ছিঙিব পাৰে তাৰ পৰা বেইনবিলাক যে আছে পায়খানা ৰাস্তা চাৰিওফালে যিটো বেইনবিলাক এনগৰ্ছ হৈ যায় ফুলি যায় তাৰ পৰা তেজ ওলায় এদিন তেজ ওলালে সেইদিন গোট মাৰিলে পিছদিন আকৌ তেজ ওলালে আকৌ গোট মাৰিলে আকৌ তেজ ওলালে গোট মাৰিলে এনেকৈ নাৰিকল গছৰ শিপা আছে নহয় ঠিক এনেদৰে গোট মাৰি ফাইবাৰ ফৰ্ম হৈ পেলাই মানুহৰ পাইলছ ফৰ্ম হয় আৰু তাতে আকৌ কিছুমানৰ ফিষ্টুলা হয় ফিষ্টুলাত এটা গম পাব যে মানুহবিলাকৰ যেতিয়া ফিষ্টুলা হয় খুব পেইন হ'ব পেইন হৈ পেলাই পাছ ফৰ্ম হৈ আকৌ এইখিনি পাছটো যদি ওলাই যাব এনেকুৱা লাগিব যে মই কমপ্লিট কিউৰ হৈ গ'লোঁ আকৌ 3 মাহ 4 মাহ আকৌ ৰিকাৰেণ্ট সেইটো হ'ব পাৰে সেইটো ফিষ্টুলা হয় সেইটোৱে তো সেইটোৰো ট্ৰিটমেণ্ট আছে পাইলছৰ ট্ৰিটমেণ্ট আছে ঔষধ খাব লাগিব পাইলছ আৰু ফিষ্টুলাৰ ট্ৰিটমেণ্ট যদি অপাৰেশ্যন কৰিলেও আকৌ ৰিকাৰেণ্ট হয় গতিকে 50,000 টকা 40,000 টকা খৰচ কৰি যেতিয়া অপাৰেশ্যন কৰি আকৌ ৰিকাৰেণ্ট হয় গতিকে আপুনি যদি হোমিঅ'ত ট্ৰিটমেণ্ট কৰে কম পইচা ট্ৰিটমেণ্ট কৰিলে আৰু ইয়াত যদি আপোনাৰ খাদ্য ঠিক ৰাখে খোৱা বোৱা যদি ঠিক ৰাখে তেতিয়া আপোনাৰ নহয় বেছিভাগ জাংক ফুড ফাষ্ট ফুড আৰু ৰেড মিট আৰু ফাইবাৰ জাতীয় খাদ্য যদি কমকৈ খায় তেতিয়া পাইলছৰ প্ৰব্লেম হয় গতিকে খাদ্য যদি ঠিক ৰাখে ডায়েবেটিছৰ নিচিনা আৰু হয় খাদ্য ডায়েবেটিছত মানে কি আপুনি ইনচুলিন লৈ থাকিব লাগিব আকৌ লাগিব মিঠাই বোলে খাব নোৱাৰে সেইটো মানুহে কিন্তু পাইলছৰ ক্ষেত্ৰত মানুহে নামানে জীৱাটো যদি বাচি নহয় মানুহে জীৱাটো যদি হয় তেতিয়াহ'লে মানুহৰ বেমাৰ নহয় সেইটো বহুতখিনি কথা পাতিলোঁ খুব বেছি ভাল লাগিছে আৰু এয়া ডক্টৰ বাহৰুল ইছলাম ছাৰ তেখেতে এটা কথা মোৰ ভাল লাগিলে যদি জিভাখন বাচি ৰাখিব পাৰে নহয় বহুত বেমাৰেই নহয় আপোনালোকৰ হয়নে ছাৰ এইটো ভাল লাগিলে এতিয়া লাষ্ট মোক কওক ছাৰ বহুতে কয় হোমিঅ'পেথিকৰ দৰৱে লাহে লাহে কাম দিয়ে কিন্তু একেবাৰে শিপা শেষ কৰি পেলাই কাম দিয়ে এই কথাটো কিমান সঁচা এইটো এটা ধাৰণা আছে যে লাহে লাহে কাম কৰে কিন্তু এটা চাওক এটা হোমিঅ'পেথিক ছাপ'জ আজি কোনোবা ল'ৰা ছোৱালী ছাডেনলি জ্বৰ হৈছে বা ছাডেনলি পেটৰ বিষ হৈছে গতিকে পেটৰ বিষত মই দেখিছোঁ এতিয়া মই মেডিচিন দিলোঁ 10 মিনিটৰ ভিতৰত পেটৰ বিষ কমি যায় গতিকে লাহে লাহে ক'ত কাম কৰিলে জ্বৰ হ'লে যদি চিলেকশ্যন মিছ হয় হোমিঅ'পেথিকত এটা ধাৰণা আছে লাহে লাহে কাম কৰে একচুৱেলি সেইটো নহয় মানুহে চিলেক্ট কৰিব নোৱাৰে অসমত এতিয়া যিমান ডক্টৰ আছে 2000 চনৰ আগৰ বা 90ৰ আগতো ডক্টৰেই নাছিলে 90ৰ পৰা 2000ৰ ভিতৰত ডিপ্ল'মা কোৰ্চ আছিলে তাৰপিছত 2000ৰ পিছত বেচেলৰ কোৰ্চ ওলালে এতিয়াহে ডক্টৰ আছে গতিকে আগতে ডক্টৰেই নাছিলে গতিকে যিসকল মানুহে বাংলা কিতাপ পঢ়ি পেলাই অলপ চিকিৎসা কৰিছিলে একচুৱেলি তেওঁলোকে আমাৰ হোমিঅ' ছিষ্টেমটো জীয়াই ৰাখিছে এইটো সঁচা কথা তেওঁলোকৰ দ্বাৰাই আমি পৰিচিত হৈছোঁ
কিন্তু তেওঁলোকে মানে কি লাহে লাহে কাম কৰা কি তেওঁলোকৰ হাতত চিলেকশ্যন নহয় চিলেকশ্যন যদি কাৰেক্ট হয় ইমিডিয়েট হোমিঅ'পেথিক ড্ৰাগ মেজিকৰ নিচিনা কাম কৰে স্যাৰ অসমত কিমান হোমিঅ'পেথিক চিকিৎসক আছে আৰু কিমান এনেকুৱা ধৰণৰ চেম্বাৰ আছে আপোনাৰ আনুমানিক হিচাপ হয় এইটো আনুমানিক মানে অসমততো এতিয়া কোৱালিটি থকা ডক্টৰ 700ৰ ওপৰত আছে হয় এইখিনি BSMS কোৰ্চ পঢ়া আৰু ডিপ্ল'মা আৰু বেচেলৰৰ মাজত বৰ্তমান কোনো পাৰ্থক্য নাই এই ইকুইভেলেণ্ট বেচেলৰ কোৰ্চ হৈ গ'ল আৰু বৰ্তমান মানে 700 মান ফাৰ্মাচী আছে তাৰ ভিতৰত 700 ফাৰ্মাচীৰ ভিতৰত 200 মান ডিগ্ৰীধাৰী মানুহৰ আছে লিখা পঢ়া কৰা আৰু বাকী 500 এতিয়ালৈকে কোনো ধৰণৰ লাইচেঞ্চে নাই কিন্তু বিক্ৰী কৰি আছে সেইটোৱে আৰু স্যাৰ আপুনি থাৰ্ড বেটছ আছিলে হেৰিয়াৰ নগাঁও হোমিঅ' থাৰ্ড বেটছ আছিলোঁ হয় হয় থাৰ্ড বেটছ আছিলোঁ মই 2007ত ওলাইছোঁ তাৰপিছৰ পৰা মই 2018লৈকে মই যথেষ্ট ষ্টাডি কৰিলোঁ যে কেনেকৈ চাৰ্জিকেল কেছবিলাক মই ট্ৰিটমেণ্ট কৰিব পাৰোঁ তাৰপিছত 2018ৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ আৰু মই কৰোণাত যথেষ্ট ষ্টাডি কৰিলোঁ এইবিলাক কেছৰ ওপৰত আৰু 2022ৰ পৰা মই একদম প্ৰেক্টিকেলি গ'ল্ড ব্লাডাৰ ষ্টোন কিডনী ষ্টোন পাইলছ বা ফেটি লিভাৰ বা হিপাট'মেগালি লিভাৰ চাইজটো ডাঙৰ হয় বা স্প্লিনটো চাইজটো ডাঙৰ হৈ যায় সেইবিলাক কেছত মই একদম ভালদৰে চিকিৎসা কৰি আছোঁ এতিয়ালৈকে 2000ৰ ওপৰত টোটেল চাৰ্জিকেলি মোৰ ভাল হৈছে সেইখিনি এয়া ছাৰৰ বিষয়ে মই ক'লোঁ আপোনালোকক আৰু শেষ প্ৰশ্ন ছাৰ আপোনাৰ ওচৰত বাহিৰত যে ৰৈ আছে আটাইতকৈ বেছি কোনটো ৰোগৰ চিকিৎসা কৰিবলৈ তেওঁলোক আহে আটাইতকৈ বেছি কিন্তু কিডনী ষ্টোনৰ আহে কিডনী ষ্টোন যথেষ্ট পৰিমাণে বাঢ়িছে অসমত গৰম বেছি মানুহবিলাকে গৰমৰ পিছত যথেষ্ট ঘামেতো গতিকে নৰ্মেলি পানী যদি 3 লিটাৰ খাব লাগে এজন মানুহ ৰ'দত যদি 10 ঘণ্টা কাম কৰে মানে 4 ঘণ্টা 5 ঘণ্টা কাম কৰে যিমান বেছি কাম কৰিব বেছি ঘামিব গতিকে তেওঁলোকৰ পানী 6 লিটাৰো লাগিব পাৰে নৰ্মেলি পানী 6 লিটাৰ 7 লিটাৰো লাগিব পাৰে গতিকে পানী কমকৈ খায় আৰু অসমৰ মানে ৰেড মিট বেছিকৈ খায় গতিকে ৰেড মিট খালে কিন্তু সেইটো ষ্টোন বেছিকৈ ফৰ্ম হয় সেইকাৰণে কিডনী ষ্টোনৰ বেছি তাৰপিছত গ'ল্ড ব্লাডাৰ ষ্টোন দুটা বেমাৰ বেছি হয় আৰু এটা লাষ্ট প্ৰশ্ন ছাৰ আমি কিছুমান ঔষধ লগাওঁ হোমিঅ'পেথিক হ'ব পাৰে তেওঁলোক আপুনি মোক এনেকৈ ক'ব লাগে যে সৰু ল'ৰা এটাই দুখ পালে আমি আৰ্নিকা লগাই দিওঁ হয়নে ছাৰ মানে এনেকুৱা কেইটামান দৰৱ আছে যিকেইটা আমাৰ ঘৰত সদায় ৰাখিব লাগে এজন গৃহিণীয়ে নিজৰ সন্তানৰ কাৰণে বা যাৰ কাৰণে নহওক ছাৰ মোক তেনেকুৱা 3টা হোমিঅ'পেথিক দৰৱৰ নাম ক'ব লাগিব যিটো আমি ফাৰ্ষ্ট এইড বক্সত আমি ৰাখি থ'ব পাৰোঁ আপুনি সৰু ল'ৰা ছোৱালী দুখ পালে আৰ্নিকা যে কৈছে এইটো ঠিকেই আছে আৰ্নিকা 30 ৰাখিলে যথেষ্ট এইটো লগে লগে খুৱাই দিয়ক তাত ভিতৰত যদি হিমৰেজ হৈছে কিবা একামেচি হৈছে অলপ ক'লা হৈ গৈছে কমপ্লিট কিউৰ হৈ যাব আৰ্নিকা আমাৰ মহিলাসকলে ফেমাছ কৰিছে মাতৃসকলে হয় আৰু তাৰ লগতে আপুনি ৰাখক চাইলেচি এটা মেডিচিন আছে সেইটো কোনোবাই যদি আপুনি পুঠি মাছ খাইছে কিবা এটা মাছ খাইছে সৰু কাঁইট বিন্ধিছে লগে লগে খাই দিয়ক আপোনাৰ লগে লগে কিউৰ হৈ যাব ছাৰ মাজত কৈ আছোঁ ছাৰ আৰু 3টা আৰু এটা মই কৈ আছোঁ এইখিনিতে মাছৰ কাঁইট মই সেইদিনা এইটো সুধিছিলোঁ মাছৰ কাঁইট হওক কিবা কাঁইট হওক ডিঙিত যদি লাগিছে ছাৰ চাইলেচিয়া আপুনি ৰাখক চাইলেচিয়া 30 হয় আৰু ছাৰ আৰু যদি আপুনি ক'ৰবাত কিবা কাটিছে অলপ আপুনি কেলেণ্ডাৰৰ ঘৰত ৰাখিব পাৰে ক'ৰবাত বাৰণ হৈছে পুৰি যায় যে আপুনি কেন্থাৰিছ এটা মাদাৰ টিছ আছে সেইটো ৰাখিব পাৰে লগে লগে ওপৰত লগাই দিয়ক আপুনি মোটামুটি এইটোৰ ছাইড এফেক্ট নহয় এইটো চিম্পুল মানে বাৰণটো হৈছে আপোনাৰ ধৰক 1st ডিগ্ৰীৰ কাৰণে আকৌ 2nd ডিগ্ৰী 3rd ডিগ্ৰী বান আছে সেইবিলাকত নাযায় সেইবিলাক হাইপাৰ এণ্টিবায়টিক দিব লাগিব সেইবিলাক ছাৰে আপোনালোকক 3টা সুধিছিলোঁ 4টা দৰৱৰ কথা কৈ দিলে যিকেইটা দৰৱ আপোনালোকে ঘৰত হোমিঅ'পেথিক দৰৱ আপোনালোকে নিজৰ ঘৰত ফাৰ্ষ্ট এইড বক্সত এইকেইটা ৰাখিব পাৰে প্ৰত্যেকজনে কাৰণ এনেকুৱা ধৰণৰ সৰু সুৰা ঘটনা আমাৰ ঘটি থাকে নহয় ছাৰ হয় আপুনি কেলেণ্ডোলা অইনমেণ্ট আছে কেন্থাৰিছ অইনমেণ্ট আছে আৰু আৰ্নিকা অইনমেণ্ট আছে সেইবিলাকো ৰাখিব পাৰে লগত আপুনি 30 পাৱাৰত ৰাখিব পাৰে আৰু চাইলেচিয়া 30 ৰাখিব লাগিব সেইটো মাছৰ কাঁইটৰ কাৰণে চব 30 আৰু লগতে অইনমেণ্ট পোৱা যায় আৰু বহুত বেছি বিষ হৈছে ছাৰ আজি কঁকাল বিষত শুব পৰা নাই দাঁতৰ বিষত শুব পৰা নাই না তেনেকুৱা থাকিলে যদি হয় আপুনি ৰাষ্ট্ৰক্স এটা আছে আৰু মাৰ্কছল দাঁতৰ খুব পেইন হৈছে আপুনি মাৰ্কছল আৰু ৰাষ্ট্ৰক্স দুবাৰ লগাই দিয়ক নাইকিয়া হৈ যাব থেংক ইউ ছ' মাছ এইকেইটা ইমান মানে একেবাৰে সচৰাচৰ আমি জনা দৰৱ আৰু ধন্যবাদ বাহাৰুল ইছলাম ছাৰ আপুনি এইখিনি জনাই দিয়াৰ বাবে অকণমান মই তেখেতৰ ফাৰ্মাচীখন খুব ধুনীয়াকৈ দেখুৱাম আৰু তাৰপিছত বিদায় ল'ব লাগিব আমি ছাৰ কিবা ক'বলগীয়া থাকি গ'ল নেকি মোৰ দৰ্শকৰ বাবে কওক মই এটা কথাই ক'ম দৰ্শকসকলক যে আপোনালোকে যেতিয়া কোনোবা ডক্টৰৰ তাত যায় আৰু আল্ট্ৰাচাউণ্ড যদি ধৰা পৰে যে গ'ল্ড ব্লাডাৰ ষ্টোন হৈছে কিডনী ষ্টোন হৈছে তেতিয়া আপোনালোকে আগতে হোমিঅ'ৰ নৰ্মেলি ভাল হোৱাৰ কাৰণে যোগাযোগ কৰক তাৰপিছত যদি কোনোবা হোমিঅ' ডক্টৰে কয়
যে এইটো হোমিঅ'ত ভাল নহ'ব তেতিয়া আপুনি অপাৰেশ্যন যাব কিন্তু ইয়াত এটা কথা হোমিঅ' ডক্টৰসকলে জেনুইনলি ক'ব লাগিব কথাবিলাক কাৰণ এনেকুৱা ডক্টৰ মই পাইছোঁ যিবিলাকে একো আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট ধৰিব নোৱাৰে গতিকে যিটো ষ্টোন এতিয়া মোৰ তাত বহুত ষ্টোন আছে মই কৈ দিওঁ যে আপোনাৰ এইটো অপাৰেশ্যন লাগিব তেওঁলোকে অপাৰেশ্যন মই পঠাই দিওঁ যিটো ভাল নহয় সেইটো মই চিকিৎসা কিয় কৰিম কিন্তু কিছুমান ডক্টৰসকল তেওঁলোক এই যিটো ব্যৱসায় এই প্ৰফেশ্যনটো তেওঁলোকে সততাৰে ল'ব লাগিব মানুহখিনিক যাতে হেৰাছমেণ্ট নাপায় মানুহখিনি গতিকে যিটো নোৱাৰে তেওঁলোকে ডাইৰেক্ট পঠাই দিব লাগে যিকোনো ডক্টৰে এলোপেথিক ডক্টৰ এজনে যদি এইটো যে অপাৰেশ্যন নোহোৱাকৈ ভাল হয় নেকি হোমিঅ'ত পঠাব লাগে কিছুমান ৰোগী হোমিঅ'ৰ মানুহে এলোপেথিকত পঠাব লাগে ৰেফাৰটো মেইন আগতে সময়মতে বেমাৰ এটা ৰেফাৰ কৰিলে সময়ত মানুহবিলাকে কষ্ট নোহোৱাকৈ মানে ভাল হয় গতিকে হোমিঅ'ত ধৰক কিডনী ষ্টোন মই 20 mm লৈকে কিডনী ষ্টোন মোৰ তাত ভাল হয় 20 mm লৈকে আৰু 150 mm লৈকে ডাইৰেক্ট ওলাই যায় আৰু গলব্লাডাৰ ষ্টোন মই 10 mm তলৰ গুটিবিলাক ভাল হয় 10 mm তলত এতিয়া কোনোবা 20 mm লৈ পেলাই গলব্লাডাৰ মোৰ ওচৰত আহিছে সেইটো মই ট্ৰিটমেণ্ট কিয় দিম গতিকে সেইকাৰণে হোমিঅ' ডক্টৰসকলে যিসকলে নাজানে ট্ৰিটমেণ্ট কৰিব নালাগে আৰু যদি জানে তেওঁলোকে সময়মতে ৰেফাৰ কৰক আৰু যিখিনি পাৰে সেইখিনি কৰক গতিকে অসমৰ মানুহখিনিক মই এটা কাতৰ অনুৰোধ জনাম আপুনি অপাৰেশ্যন কৰাৰ আগতে হোমিঅ' ছিষ্টেমত আপুনি ভাল ডক্টৰ এজনৰ লগত যোগাযোগ কৰক ধন্যবাদ ধন্যবাদ ছাৰ আৰু ছাৰে এইখন বহীত মানে যিখন আপোনাৰ আল্ট্ৰাচাউণ্ড কৰি আনিব ন এইবিলাকৰ কাৰণে ছাৰে ইয়াত আৰ্ট কৰি নিজে তাৰ ওপৰত বুজে না ছাৰ বুজাই দিওঁ মই ধুনীয়াকৈ ড্ৰয়িং কৰি পেলাই তেওঁলোকক বুজাই দিওঁ তেওঁলোকে কি সমস্যা হ'ব পাৰে বা বৰ্তমান কোনটো পজিশ্যনত পাথৰটো আছে কোনটো ষ্টেজত আছে ধুনীয়াকৈ বুজাই দিওঁ তেওঁলোকে যদি ইচ্ছা যায় ট্ৰিটমেণ্ট কৰিব যদি ইচ্ছা নাযায় অপাৰেশ্যন কৰিব পাৰে তেওঁলোকৰ ওপৰত মই এৰি দিওঁ এইটো খুব ডাঙৰ কথা এজন চিকিৎসকে যেতিয়া আঁকি এজন ৰোগীক বুজাই দিয়ে কাৰণ আমি সেইখন চাই পেলাই আল্ট্ৰাচাউণ্ডখন চাই পেলাই আমি নিজে বুজি নাপাম ক'ত পাথৰটো আছে কি আছে ছাৰে এই বহীখনত খুব ধুনীয়াকৈ সেইটো আঁকি পেলাই ৰোগীজনক বুজাই দিয়ে যে আপোনাৰ অমুক জেগাত পাথৰ আছে তমুক জেগাত পাথৰ আছে এইখিনি এনেকৈ খালে এনেকৈ ঠিক হ'ব তাৰ বাবে তেখেতক ধন্যবাদ দিব লাগিব আৰু এটা কথা মই ৰোগীক বুজাই দিওঁ আৰু কিডনী ষ্টোন ৰিকাৰেণ্ট হয় অপাৰেশ্যন কৰিলেও আকৌ হয় আৰু হোমিঅ' ট্ৰিটমেণ্ট কৰিলেও আকৌ হ'ব পাৰে গতিকে কি কৰিলে ৰোগীৰ এইটো ৰিকাৰেণ্ট নহ'ব পুনৰ বাৰে নহৈ নাথাকে সেইকাৰণে তেওঁলোকক প্ৰিভেণ্টিভ মেডিচিন আমি দিওঁ লগতে তেওঁলোকক বুজাই দিওঁ যাতে পাথৰটো কি পৰ্যায়ত তেওঁলোকে কি খাদ্য ল'লে তেওঁলোকৰ পাথৰ নহ'ব বা কেনেকৈ চলিলে পাথৰ নহ'ব সেই জীৱনশৈলীৰ ওপৰত মই তেওঁলোকক বুজাই দিওঁ যাতে তেওঁলোকে নিজকে প্ৰিভেণ্ট কৰিব পাৰে বেমাৰৰ পৰা বচাব পাৰে সেইটোৰ ওপৰত ডক্টৰসকলে আচলতে ৰোগীসকলক বুজাব লাগে কিন্তু বৰ্তমান মেক্সিমাম ডক্টৰ অসমত ৰোগীসকলক প্ৰিভেণ্টিভ মেডিচিন নিদিয়ে বা কাৰোবাৰ নাই সেইটো কথা কিন্তু প্ৰিভেণ্টিভ হিচাপে যে কি খাদ্যৰ খালে এইটো বেমাৰ পিছলৈ নহ'ব সেই কথাবিলাক ডক্টৰসকলে ৰোগীসকলক কিন্তু নুবুজায় যাৰ কাৰণে মানুহবিলাকে বাৰে এইটো বেমাৰত চাফাৰ হৈ থাকে বাৰে অপাৰেশ্যন কৰিব লাগিব ন ছাৰ সেইটো কাৰণে কিন্তু ডক্টৰসকলে চাওক আপুনি 300 টকা 500 টকা ভিজিট দি মানুহ এজনে আহি পেলাই ডক্টৰক দেখুৱাৰ পিছত সেই ডক্টৰৰ টাইম নাই যে ৰোগীজনক এই বেমাৰটোৰ ওপৰত অলপ সময় 2 মিনিট সময় দিব বা কিয় হৈছে আৰু পিছলৈ কি কৰিলে বেমাৰটো নহ'ব সেই ডক্টৰসকলে 10 মিনিট টাইম লৈ পেলাই ৰোগীজনক বুজাই দিব লাগে কিন্তু অসমত এনেকুৱা ধৰণৰ ডক্টৰ মই নাপাওঁ কাচিত থাকিব পাৰে কিন্তু ৰোগীসকলক যে সেইখিনি কথা বুজাই নিদিয়ে আৰু তাৰ কাৰণে আমাৰ পাব্লিকবিলাক বেছি চাফাৰ হৈ থাকে ছাৰ আপোনাক ক'ত লগ পাব ৰোগীয়ে কৈ দিয়ক এবাৰ কেমেৰালৈ চাই পেলাই মোক এই নগাঁও ঢিং ৰোড সোণাইঘাট চলচলিত দলঙৰ জাষ্ট লগতে দলংটো নগাঁৱৰ পৰা ওলাই আহিলে দলংটো পাৰ হৈ ৰাইট ছাইডত জাৰ্মান হোমিঅ' ক্লিনিক প্ৰতিদিন সোমবাৰৰ পৰা শনিবাৰলৈকে 2টা বজাৰ পৰা সন্ধিয়া 7টালৈকে পাব আৰু দেওবাৰে ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 7 বজালৈকে পাব ধন্যবাদ ছাৰ এইখিনি সময় নম্বৰটো মই ফোন নম্বৰটো স্ক্ৰীনত দিয়ে দিছোঁ অলৰেডি এবাৰ আপুনি কৈ দিয়ক ছাৰ মোৰ ফোন নম্বৰটো হৈছে 8638669548 8638669548 মই ডক্টৰ ইছলাম সদৌ শেষত মই আমাৰ পঢ়াৰ ছাৰক মই মোৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু তেখেতক মই আগৰ পৰাই ফ'ল' কৰি থাকোঁ বহুত ভাল পাওঁ তেখেত আমাৰ ফাৰ্মাচীত যে আহিছে আশা কাৰণে মই নতুন আনন্দিত মোৰ চিৰজীৱন মনত থাকিব আপোনাৰ কাৰণে বহুত ভগৱানৰ পৰা বহুত আশীৰ্বাদ বিচাৰিম আপুনি সুস্থ থাকিব ধন্যবাদ ইমান মৰম দিলে আজি তেখেতে সঁচাকৈ ভাল লাগিলে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ লগ পাই তেখেতক ভাল লাগিলে আৰু ময়ো আশা কৰিছোঁ কেতিয়াবা সৰু সুৰা এইবিলাক বেমাৰত ময়ো হোমিঅ'পেথিক কৰি চিকিৎসা কৰিম অলৰেডি মই কৰোঁ বাৰু ছাৰ কিন্তু এইবাৰৰ পৰা আপোনাৰ পৰা পৰামৰ্শ আকৌ ল'ম মই ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আমাৰ দুখীয়া লোকসকলে খাটি খোৱা লোকসকলে কৃষকসকলে হাজিৰা কৰা লোকসকলে বা যোনেই নহওক
যাতে তেওঁৰ পৰা এই সুবিধাখিনি লাভ কৰিব পাৰে জাৰ্মান হোমিঅ' ক্লিনিকৰ সন্মুখত বিভিন্নজন ৰোগী আহিছে আৰু ডক্টৰ বাহাৰুল ইছলামক দেখুৱাবৰ বাবে আহিছে আপোনাৰ কি হৈছে পাথৰ হয় আমাৰ ক্লিনিকৰ পাথৰ আছিলে ইয়াৰ পৰা ঔষধ নি খাই ভাল পাইছোঁ হয় আপোনাৰ মোৰ ফেটি লিভাৰ আছিলে দুইবাৰ ঔষধ নিয়াৰ পিছত এতিয়া ঠিক হৈ গৈছে আপোনাৰ বাইদেউ আমাৰ মেজ আছিলে আৰু ইয়াৰ পৰা ঔষধ খাই ভাল হৈছে আপোনাৰ কি হৈছিলে মোৰ হাজবেণ্ডৰ আছিলে কিডনী ষ্ট'ন আছিলে এতিয়া ভাল হৈছে আজি মানে ছাৰে মই আহিম বুলি আজি পেচেণ্টসকলক 1 বজাৰ পিছত মাতিছে ইয়ালৈ সেইকাৰণে আজি এতিয়া কম সংখ্যক ৰোগী আহিছে 1 বজাৰ পিছত ইয়াতে বহিবলৈ জেগা নোহোৱা হৈ যায় সেইখিনি আৰু সকলোৱে ভাল হৈছে বুলি কৈছে